নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্ন, অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি আসাম বিলাসিনী। অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা অসমীয়া হৈছে আসাম বিলাসিনী। নেক্সট কুৱেশ্যন, বুৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰপেটা। বুৰতাল নৃত্যৰ আৰম্ভণি বৰপেটা ঠাইৰ পৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া গদ্য কথা গীতাৰ ৰচক কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বজ্ৰদেৱ। প্ৰথম অসমীয়া গদ্য কথা গীতাৰ লেখক হৈছে বজ্ৰদেৱ। নেক্সট কুৱেশ্যনটো সুধিছে, দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৃষ্টি। দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে বৃষ্টি। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, আনন্দমঠ কাৰ ৰচনা? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বংকিম চন্দ্ৰ চেটাৰ্জী। আনন্দমঠ বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনা কৰা। নেক্সট কুৱেশ্যন, উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰাঞ্চল। উত্তৰাখণ্ডক পুৰণি উত্তৰাঞ্চল নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, পাটনা কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা। পাটনা গংগা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, গাৰ্ডেন চিটি বুলি কোনখন ঠাইক জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেংগালুৰু। গাৰ্ডেন চিটি বুলি বেংগালুৰু ঠাইক কোৱা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাজস্থানৰ ৰাজধানী কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। নেক্সট কুৱেশ্যন, নেপালৰ ৰাজধানী কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি কাঠমাণ্ডু। নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাই দিব। নেক্সট কুৱেশ্যনটো সুধিছে, নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1963 চনত। নাগালেণ্ড অসমৰ পৰা 1963 চনত পৃথক হৈছিল। নেক্সট কুৱেশ্যন, মহেশগেদাৰো কোন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সিন্ধু। মহেশগেদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনখন বেদ আটাইতকৈ পুৰণি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঋগ্বেদ। ঋগ্বেদ আটাইতকৈ পুৰণি। নেক্সট কুৱেশ্যন, আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 326 খ্ৰীষ্টাপূৰ্ব।
আলেকজাণ্ডাৰে 326 খ্ৰীষ্টপূৰ্ব ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দক্ষিণ আফ্ৰিকা। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত অৱলম্বন কৰিছিল। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অক্সিজেন। নিম্নলিখিত অক্সিজেন দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য। নেক্সট কুৱেশ্যনটো সুধিছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমৃতসৰ। শিখসকলৰ স্বৰ্ণ মন্দিৰ অমৃতসৰত অৱস্থিত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হৈছে ভাৰত। নেক্সট কুৱেশ্যন, কলেৰা বেমাৰ কিহৰ পৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেক্টেৰিয়া। কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয়। নেক্সট কুৱেশ্যন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীসিংহ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজন আছিল লক্ষ্মীসিংহ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমা হাছাও। অসমৰ ডিমা হাছাও জিলাত বৰ্তমান জনসংখ্যাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1943 চনত। কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1919 চনত। কালিৰাম মেধি 1919 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। নেক্সট কুৱেশ্যন, মোৰ যে ইমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেশৱ মহন্ত। মোৰ যে ইমান হেঁপাহ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা কেশৱ মহন্তই লাভ কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খগেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ হৈছে খগেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন, বীণ বৰাগী কবিতা পুথিখনৰ কাৰ ৰচনা? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। বীণ বৰাগী কবিতা পুথিখনৰ ৰচক চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ পেছো। আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম হৈছে পেছো। নেক্সট কুৱেশ্যন, বাংলাদেশৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাকা। বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা। নেক্সট কুৱেশ্যন, ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুবল। ৰাছিয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুবল। নেক্সট কুৱেশ্যন,
পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এছিয়া। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুন্দৰবন। ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম হৈছে সুন্দৰবন। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড মাউণ্ট বেটেন। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড মাউণ্ট বেটেন। নেক্সট কুৱেশ্যন, নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কল্পনা চাওলা। প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী হৈছে কল্পনা চাওলা। নেক্সট কুৱেশ্যনটো সুধিছে, ডিক্সনাৰী অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কোন বছৰত দেহাৱসান ঘটে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1969 চনত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 1969 চনত দেহাৱসান ঘটে। নেক্সট কুৱেশ্যন, লাই হাওৰুৱা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মণিপুৰ। লাই হাওৰুৱা মণিপুৰ ৰাজ্যৰ পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজধানী দিছপুৰত কোন চনত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1973 চনত। অসমৰ ৰাজধানী দিছপুৰত 1973 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়ে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে। ইয়াৰ নেক্সট কুৱেশ্যন, সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। সংবিধানৰ প্ৰস্তাৱনাত জৱাহৰলাল নেহৰুৱে প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যন, বিদ্ৰোহী কবি বুলি কোনজন সাহিত্যিকক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰসন্নলাল চৌধুৰী। বিদ্ৰোহী কবি বুলি প্ৰসন্ননাথ চৌধুৰী সাহিত্যিকক জনা যায়। নেক্সট কুৱেশ্যন, সুগন্ধি পখিলাৰ কবি বুলি কোনজন কবিক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। সুগন্ধি পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক কোৱা হয়। নেক্সট কুৱেশ্যন, তলত দিয়া কোনবিধত ভিটামিন এ পোৱা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গাজৰ। গাজৰত ভিটামিন এ পোৱা যায়। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত
বন গৱেষণা কেন্দ্ৰ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। অসমৰ যোৰহাট ঠাইত বন গৱেষণা কেন্দ্ৰ আছে। নেক্সট কুৱেশ্যন, লৰ্ড কাৰ্জনে কিমান চনত কাজিৰঙা সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1904 চনত। লৰ্ড কাৰ্জনে 1904 চনত কাজিৰঙা সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যন, মিৰ্জুমলাৰ লগত অহা ঐতিহাসিক ব্ৰিটিছজনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি চিহাবুদ্দিন তালিছ। মিৰ্জাৰুল্লাৰ লগত অহা ঐতিহাসিকবিদজনৰ নাম চিহাবুদ্দিন তালিছ। নেক্সট কুৱেশ্যন, অসম দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া দিয়া বগদত্তৰ কন্যাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বানুমতী। কৌৰৱ ৰাজকুমাৰৰ দুৰ্যোধনৰ লগত বিয়া দিয়া বগদত্তৰ কন্যাৰ নাম বানুমতী। নেক্সট কুৱেশ্যন, 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন কোনখন দেশত আয়োজিত হ'ব? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছুইজাৰলেণ্ড। 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন ছুইজাৰলেণ্ডত হ'ব। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত চড়ক উৎসৱ উদযাপন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যত চড়ক উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, অসম বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জোনাকী। অসমৰ বাহিৰত প্ৰকাশ পোৱা অসমীয়া আলোচনীখন হৈছে জোনাকী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, অন্তৰীপ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। অন্তৰীপ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবি কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এবাৰবাদ সুৰ। অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবিখন হৈছে এৰাবাদ সুৰ। নেক্সট কুৱেশ্যন, দিল্লী উচ্চ ন্যায়ালয় কোন চনত স্থাপন হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1966 চনত। দিল্লী উচ্চ ন্যায়ালয় 1966 চনত স্থাপন হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, মধ্যপ্ৰদেশৰ ৰাজধানী কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভোপাল। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, গোৱাৰ ৰাজধানী কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পানাজী। গোৱাৰ ৰাজধানী হৈছে পানাজী। নেক্সট কুৱেশ্যন, সম্ৰাট অশোক কি সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ মৌৰ্য সাম্ৰাজ্য সম্ৰাট অশোক মৌৰ্য সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1974 চনত 1974 চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয় নেক্সট কুৱেশ্যন কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1897 চনত 1897 চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লামডিং অসমৰ লামডিং অংশত বৰষুণৰ পৰিমাণ অতি কম নেক্সট কুৱেশ্যন মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত আৰু চীন মেকমোহন ৰেখাই ভাৰত আৰু চীন দুখন দেশক ভাগ কৰে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 51A অনুচ্ছেদ ভাৰতীয় সংবিধানৰ 51A অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 356 নম্বৰ অনুচ্ছেদ ভাৰতীয় সংবিধানৰ 356 নম্বৰ অনুচ্ছেদে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে